Hello everyone, good morning everyone. Welcome to my channel, Rajeshree's personal channel. So আমি এতিয়া বাজিছে নিয়াৰ 7টা বাজে আমাৰ আজি উঠা দেৰি হ'ল সো মই সৰুকে এটা জাস্ট এটা নিজে ওপৰতে ইউজ কৰা এটা টিপছ আপোনালোকৰ লগত কওঁ আমি আৰ্লি মৰ্নিং যেতিয়া আমি শুই উঠো আমি বেছিকে নটিছ কৰা বস্তু আমাৰ চেহেৰা ভিতৰত কি হয় কওকচোন আমাৰ চকুকেইটা হলে ৰাতিপুৱা শুই উঠিলে চাবচোন ফুলি থাকে কাৰণ আমি তেতিয়া গম পাই যে উঠা লেট হৈছে বা উঠিছেহে জাস্ট সো এইখিনি আমাৰ নটিচেবল হয় আৰু সেকেন্ডলি আমি আমাৰ ফেচখন ক্লিয়াৰ আপ কৰোঁ আমি ভালকে ঠাণ্ডা পানীৰে মুখখন ধুব লাগে কেতিয়াও গৰম পানী ইউজ কৰিব নালাগে মুখত ঠাণ্ডা দিনে হওক বা গৰম দিনে হওক উই মাষ্ট ইউজ only cold water. আৰু থাৰ্ডলি হৈছে একাপ চাহ বা হট ৱাটাৰ ৱাৰ্ম ৱাটাৰ মানে গৰম পানী বা যিকোনো বাট মই ইনষ্টেড অফ চাহ মানে টিটো স্কিপ কৰি পেলাই মই বনালোঁ একাপ জিৰা চাহ আৰু তাৰ কাৰণে কি লাগিছে গৰম পানী তাৰপাছত তাতে দিলোঁ জিৰা আদা হানি আৰু লেমন গোটেইখিনি মিক্স কৰি বইল কৰি একাপ ধুনীয়া জিৰা টি খাম এতিয়া মৰ্নিং ফ্ৰেছ হ'ব